মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন প্ৰাথমিক শিক্ষা সন্মিলনীৰ ৫০জনতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পাছতেই কৃতজ্ঞতা জ্ঞাপন প্ৰাথমিক শিক্ষা সন্মিলনীৰ প্ৰাথমিক শিক্ষা সন্মিলনীয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে কৃতজ্ঞতা পত্ৰ ১৯৮২ চনৰ পৰাই মুৰব্বীবিহীন প্ৰাথমিক বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ বাবে দাবী জনাই আহিছিল প্ৰাথমিক শিক্ষা সন্মিলনীয়ে বিগত দিনটোত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণৰ পাছতেই প্ৰাথমিক শিক্ষা সন্মিলনীয়ে মুখ্যমন্ত্ৰীৰ স্থিতিক দৃঢ় বুলি মন্তব্য কৰাৰ লগতে আদৰণি জনাইছে নিউজ ডেস্ক ৰিপৰ্ট গণসংবাদ লাইভ কালি ২০ মাৰ্চ তাৰিখে ডিব্ৰুগড়ত অসম চৰকাৰৰ কেবিনেট সভা অনুষ্ঠিত হৈছিলে আৰু সেই কেবিনেট সভাত আমাৰ প্ৰাথমিক বিদ্যালয় অসমৰ প্ৰাথমিক বিদ্যালয়বিলাকৰ এটি ভাল খবৰ আমি পাইছোঁ এই কেবিনেট সভাৰ জৰিয়তে যে ৫০জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব আমি গৌৰৱান্বিত আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ১৯৮২ চনৰ পৰা আমি মুৰব্বীহীন প্ৰাথমিক বিদ্যালয়ত মুৰব্বী প্ৰদান কৰিবৰ কাৰণে দাবী জনাই আহিছিলোঁ আৰু যোৱাকালি অসম চৰকাৰৰ কেবিনেট সভাত এইটো সিদ্ধান্ত গ্ৰহণ কৰিছিলে আগতে ১৫০ জনত দিয়াৰ কথা আছিলে কিন্তু যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট সভাৰ পিছত তেখেতে ঘোষণা কৰিছে যে ৫০জন ছাত্ৰ ছাত্ৰী থকা অসমৰ প্ৰাথমিক বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ প্ৰদান কৰিব আৰু গতিকে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ লগতে মুখ্যমন্ত্ৰীৰ যি দৃঢ় স্থিতি যি পদক্ষেপ গ্ৰহণ কৰিলে আমি তাৰ কাৰণে আনন্দিত আৰু এটা দীৰ্ঘদিনীয়া সমস্যা আমাৰ সমাধান হ'ল আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে প্ৰাদেশিকৃত আইনৰ আধাৰত এখন বিদ্যালয়ক প্ৰাদেশিকীকৰণ কৰাৰ যি আওতা আছে সেই আওতাত আনি পেলাই এই সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু আমাৰ যি দীৰ্ঘদিনীয়া যাত্ৰা যি আন্দোলন আমাৰ আছিলে এই আন্দোলনত দল বিভিন্ন জাতীয় সংগঠন আদি আমাক যিবিলাক সহায় কৰিলে তাৰ বাবে এই আপাশতে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ শিৱসাগৰ প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ৰ কাৰ্যালয়ত আমি এখনি পত্ৰ কৃতজ্ঞতা পত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছোঁ আৰু আমি ভাবিছোঁ এইটো আমাৰ স্থায়ী সমাধান হ'ব।